Ladies and gentlemen, can I please have your attention? And I need all of you to stop what you're doing and listen. তো আজি ডে 27 অফ ডেইলি ব্লগছ মই বৰ্তমান JNV ধেমাজিত আছোঁ এতিয়া অলপমান সৰুকৈ কেম্পাছ টুৰ এটা কৰাই দিম বুলি ভাবিছোঁ আজি JNV ধেমাজিৰে তো বাহিৰৰ পৰা আহিলে এখন মেইন গেট হয় JNV ধেমাজি তো মই ইফালে সোমাই যাম আৰু লগতে এইটো গেট কিপাৰ মানে ঘৰ হয় ইয়াতে থাকে আৰু যোন মানে ৰখিয়া গেটৰ আংগ তো এইফালে এণ্ট্ৰি হয় এই সাইডটো এনেকৈ সোমাই মানে আহে এইফালে সিধা গ'লে বাকী সব আছে একাডেমি ব্লক হোষ্টেল এনেকৈ তো সেইটো দেখিছে এইটো ৰাজীৱ গান্ধী ষ্টেচু এটা সৰুকৈ বনাই থৈ দিছে আৰু লগতে এইখন গোটেইখন মানে ফৰেষ্ট আৰু সৰু সুৰা ফৰেষ্ট বুলিয়ে ক'ব পাৰি মানে এই গোটেই লগতে আৰু এখন বহুত গছ আছে এইফালে নে চাৰিওফালে তো এনেকৈ মানে ফৰেষ্টৰ নিচিনাকৈ সৰুকৈ বনাই থৈ দিছে আৰু ইয়াতে মানে অলপমান মানে সোমাই আহোঁতে ছাইডতে এই খেতি মানুহে খেতি কৰি আছে ইয়াতে কিবা আলু চালু খেতি কৰিব নেকি এইফালে খেতি হাল বাই আছে তো এনেকৈ সোমাই আহি এই ৰাইট চাইডে যদি আমি যাওঁ একাডেমি ব্লক আৰু যদি লেফ্ট চাইড এনেকৈ চাওঁ সেয়া প্ৰিন্সিপালৰ কোৱাৰ্টাৰ বোলে এয়া তো মই বৰ্তমান ৰাইট চাইডে যাওঁ ৰাইট চাইডে গৈ পেলাই সেই তাতে এখন মেপ আছে এই মেপখন দেখুৱাই দিছে ক'ত ক'ত কি আছে কেনেকৈ মানে বিল্ডিংবোৰ আছে JNV ধেমাজি তো এইফালে এতিয়া মই সোমাই আহিলোঁ এইটো একাডেমি ব্লক গোটেই এখন গছ গছনি মানে একদম গ্ৰীনেৰী কেম্পাছ হয় পূৰা ফ্ৰেছ এয়াৰ পাই থাকোঁ আৰু আমি মানে যোন ইয়াত থাকে আৰু এই গাড়ীখন এখন স্কুলৰ গাড়ী হয় স্কুলৰ কাৰণে ব্যৱহাৰ হয় মানে গাড়ীখন তো সোমাই আহিলোঁ ইয়াত এই ওপৰত দেখিছে JNV ধেমাজি আছাম বুলি তো এখন এণ্ট্ৰি গেট হয় প্ৰেয়াৰ যোনটো এছেম্বলি কৰা হয় এছেম্বলি ফিল্ড মানে এখন গোটেই সেইখিনিতে ষ্টুডেণ্টবোৰ ৰৈ পেলাই এছেম্বলি কৰে মানে ইয়াতে আৰু সেইবোৰ এনেকৈ গোটেইখন ক্লাছৰুম আছে গোটেই চাৰিওফালে তো ক্লাছৰুমখিনি চাই ব'লক তো ফাৰ্ষ্টতে আহি পেলাই এইটো অফিচ ৰুম আৰু এতিয়া অলমষ্ট 8:30 মান হৈছে এই আংকুলে চাফাই কৰি আছে আংকুল এইফালে অফিচ ওলাই মেলি এইটো চাইডতে প্ৰিন্সিপাল ৰুম তো এইবোৰ যিমানবোৰ ৰুম দেখিছে মানে এইবোৰ চব ক্লাছৰুম হয় এই স্কুল খুলি থাকিলে ইয়াতে ক্লাছ চলি থাকে এতিয়া স্কুল বন্ধ যেতিয়া ক্লাছ চাছ নাই চব বন্ধ কৰা আছে মানে এইবোৰ তো এইটো দেখিছে এইটো স্মাৰ্ট ৰুম হয় এইটো চেমচাঙে স্পনচাৰ কৰিছে ইয়াত মানে যিমান 49 ইমানটা লেপটপ থাকে আৰু লগতে 40 মান টেবলেটো দিয়ে আৰু লগতে ডাঙৰ LED স্ক্ৰীণ এখন দিয়ে এখন পূৰা মানে চেমচাঙে স্পনচাৰ কৰে মানে বস্তুখিনি তো মই আহি থাকোঁতে ক্লাছৰুম এটা খোলা দেখিলোঁ এনেই এবাৰ দেখুৱাই দিম বুলি ভাবিলোঁ আৰু ক্লাছৰুমটো কেনেকুৱা থাকে মানে স্কুলবোৰত তো এইটো এটা ক্লাছৰুম এইটো বেঞ্চ চেঞ্চবোৰ মানে ইফাল ইফাল হৈ আছে এতিয়া ক্লাছ হোৱা নাই যেতিয়া কিবা কামো চলি আছিলে নেকি তো সেয়াই আছিলে ক্লাছৰুমটো তো ইয়াৰ দেখিছে আৰ্ট গেলাৰী নিচিনাকৈ মানে ষ্টুডেণ্টে আঁকা ফটোখিনি মানে ইয়াতে হেং আউট কৰি থৈ দিছে যাতে চবেই আহি পেলাই চাব পাৰে আৰু ইয়াতে আৰু যদি এইটো চাইডে চাওঁ এইটো চাইডে মানে মিউজিয়াম হয় কিবা কালেক্টিভ বস্তুবোৰ আনি ইয়াতে মানে থৈ দিছে বস্তুবোৰ সজাই মেলাই মিউজিয়াম কৰ্ণাৰ হয় এইটো চাইড তো মই এতিয়া বাহিৰলৈ যাওঁ বেলেগ এটা চাইডলৈ যাওঁ ইয়াৰ পৰা এণ্ট্ৰি গেটখন দি ওলাই তো মই একাডেমি ব্লকৰ পৰা ওলাই আহিলোঁ ওলাই আহি পেলাই মই এইফালে চিধা যাম চিধা গৈ পেলাই লেফ্ট চাইডে গ'লে মানে গাৰ্লছ হোষ্টেলটো পাম গাৰ্লছ হোষ্টেলৰ পৰা আকৌ সিফালে বইজ হোষ্টেল যাম তাৰপিছত ইফালে কোৱাৰ্টাৰ এনেকৈ দেখুৱাই দিম আৰু সকলোকে এইটো মানে চিধা ৰাস্তা হয় একাডেমি ব্লকৰ পৰা ওলাই পেলাই আৰু আৰু এইটো দেখিব পাইছে এইটো ৰেষ্ট হাউচ হয় বহুত ধুনীয়াকৈ ৰেষ্ট হাউচটো বনাইছে ইয়াতে ষ্টুডেণ্টবিলাকে ৰেষ্ট কৰে আৰু আমিও মাজে মাজে আহি পেলাই ইয়াতে বহোঁ বৰ ধুনীয়া ৰেষ্ট হাউচ বনাইছে ওপৰত ফেন চেন লগাই দিছে পূৰা তো
এতিয়া লেফ্ট চাইডে গ'লে সেইফালে আছে গাৰ্লছ হোষ্টেল। এই ওপৰতো মানে কোৱাৰ্টাৰ আছে আৰু তলতো কোৱাৰ্টাৰ আছে, মানে ষ্টাফৰ কোৱাৰ্টাৰ হয়, টিচাৰ থাকে মানে ইয়াত। তো সেয়া বহুত গছ আছে ইয়াতে, চাইডতো এখন সৰু ফৰেষ্টৰ নিচিনাকৈ আছে এখন। আৰু সেই চাইডটোৰ পৰা অহাৰ পিছত এইটো দেখিছে, এইটো ডাইনিং হল। ইয়াতে মানে ষ্টুডেণ্টবিলাকে খানা পিনা খায়, ইয়াতে মানে খানা পিনা বনায় মানে ষ্টুডেণ্টৰ কাৰণে পূৰা। তো মানে ডাইনিং হলটো এতিয়া বন্ধ আছে চাগে, বন্ধ আছে কাৰণে মানে মই ভিতৰত যাব নোৱাৰিম, বাহিৰৰ পৰা দেখুৱাই দিছোঁ। এইটো মানে বয়জৰ এণ্ট্ৰি চাইড আৰু গাৰ্লছৰ এণ্ট্ৰি চাইড সেইফালে দি আছে, মানে এনেকৈ সেই চাইড দি কৰিব লাগিব গাৰ্লছৰ এণ্ট্ৰি চাইড মানে। আৰু এই চাইডটো দেখিছে, এই চাইডটো মানে খানা পিনা বনোৱা চাইড হয়, এইফালে সোমাই পেলাই বনায়। এইফালে খানা কিটচেন আছে এইটো চাইডে, আৰু এইখন ডাইনিং হল, মেইন ডাইনিং হলটো ইয়াতে আছে। এনেকৈ অকল ইউ আছে, ইউ অলপমান সহায় কৰি দিছে, হাই কৰি দিয়া। চাইডৰ পৰা ডাইনিং হলৰ চাইড দি আহি গ'লোঁ, আহি পেলাই এইফালে চিধা গ'লে বইজ হোষ্টেল পায়, একদম ফ্ৰণ্টতে বইজ হোষ্টেল আছে। দেখিছে বইজ হোষ্টেল, সেইফালে বইজ হোষ্টেল দুটা চাইড এনেকৈ বইজ হোষ্টেল আছে এইফালে। আৰু লগতে এইটো জেনেৰেটাৰ হাউচ, ইয়াতে মানে মেইন জেনেৰেটাৰ আৰু ইলেক্ট্ৰিচিটি হাউচ, ইয়াৰ পৰা মানে চব কণ্ট্ৰল কৰে। ইয়াতে এইটো ট্ৰেন্সফৰ্মাৰটো আছে, ইয়াৰ পৰা চব ইলেক্ট্ৰিচিটি কামবোৰ চলে আৰু। তো এইফালে এইটো বইজ হোষ্টেলৰ এণ্ট্ৰি গেট হয়, এইফালে সোমাই যায়। সেইফালে ৰুম, ওপৰতো ৰুম আছে এনেকৈ, তলৰ ওপৰতো এনেকৈ দুটাতে ৰুম আছে এইফালে। তো এয়া বইজ হোষ্টেলৰ এখন দৰ্জা, মই এইফালে সোমাইছোঁ বইজ হোষ্টেলত। এনেকৈ এয়া বইজ হোষ্টেল, এখন দৰ্জা ইয়াত তলা মাৰা আছে, এখন দৰ্জাটোত এইফালে এটা হোষ্টেল আছে এনেকৈ কৰি পেলাই। আৰু এইটো চাইডে সেইফালে এনেকৈ হোষ্টেল, আৰু যদি ওপৰত উঠি যায় সেই তেনেকৈ ওপৰতো মানে হোষ্টেল আছে, এনেই ছেইম এনেকুৱাই হয় বস্তুটো। তো আকৌ এইটো এটা পাৰ্ট হয়, সেইটো বইজ হোষ্টেলৰ, ইয়াতো তলা মাৰা আছে, এতিয়া বন্ধ আছে। তো এইফালে ওলাই গ'লোঁ মই, তো ওলাই গ'লে সেইটো জেনেৰেটৰ হাউচ, সেইটো ডাইনিং হল, এইবোৰ ষ্টাফ কোৱাৰ্টাৰ। এইফালে ষ্টাফ কোৱাৰ্টাৰ, টিচাৰ থাকে মানে ইয়াতে। তো মই বইজ হোষ্টেল দি চিধা আহি গ'লোঁ ৰাইট টাৰ্ণ লৈ পেলাই, আৰু সেই চাইডে দেখিছে সেইবোৰ চব কোৱাৰ্টাৰ, মানে ষ্টাফ কোৱাৰ্টাৰ, টিচাৰবোৰ থাকে, ষ্টাফৰ মানুহবোৰ থাকে, এনেকৈ চব। আৰু মানে এই যোনটো ৰাস্তা দেখিছে, এইটো মানে চব পূৰা মেইন ৰোডটো, এইফালেদি পূৰা অহা যোৱা কৰে চব। আৰু এইবোৰ মই যোনফালেদি গ'লোঁ সেইবোৰ মানে চব হেৰি হয়, চাবৱে হয়, মানে চাইডে ৰাস্তাবোৰ মানে। আকৌ অলপ মানে ইটো চাইডে লেফ্ট টাৰ্ণ লৈ পেলাই আহিলে সেইফালে চিধা দেখিছে এইবোৰ ষ্টাফ কোৱাৰ্টাৰ, সেই তাতো ষ্টাফৰ মানুহ থাকে, চব টিচাৰ বা ষ্টাফৰ মানুহবোৰ তেনেকৈ থাকে তাত। আৰু এইটো মেইন ৰোড, মানে সেই চিধা তালৈ যায় মানে মেইন ৰোডটো দি। যদি ষ্টাফ কোৱাৰ্টাৰখিনি অলপমান পাৰ হৈ পেলাই আহি ইয়াতে এইটো আছে পানী, মানে ইয়াতে কালেকশ্যন হয়, ইয়াতে মটৰটো আছে। আৰু সেইটো দেখিছে ওপৰত সেই ডাঙৰকৈ পানী টেংকি, ইয়াতে মানে ষ্ট'ৰ কৰি দিয়ে, গোটেই স্কুলৰ ডিষ্ট্ৰিবিউট কৰি দিয়ে পানীখিনি ইয়াতে। তো আৰু ইয়াত পানী কিবা ষ্ট'ৰ কাৰণে কিবা মেচিন আছে, ইয়াতে মটৰটো আছে বুলি জানো, সেইটো কি হয় মই বিশেষ ভালকৈ নাজানো। সেইফালে কিবা এটা আছে সেইটোও নাজানো। আৰু এইটো টেংকি হয়, মেইন টেংকিটো, সেইফালেদি যাব পাৰি টেংকিটো, এনেকৈ ৰাস্তা এইফালে উঠি ওপৰলৈকো যাব পাৰে এনেকৈ টেংকিটো লৈ। আৰু তো মই এই চিৰিয়েলি উঠি আহিছোঁ, উঠি পেলাই চাওঁচোন এই ষ্ট'ৰেজ টেংকিটোত মানে কি আছে এইটো বস্তু। আই থিংক ইয়াত কিবা পানী ষ্ট'ৰ কৰিবলৈ বনাইছিলে নেকি এই বস্তুটো। ইয়াত পানী চানী নাই বাৰু এতিয়া, এইটো সেই পানী ষ্ট'ৰ কৰিবলৈকে বনাইছিলে চাগে কিবা এনেকুৱা ছিষ্টেম। তো এখন দেখিছে ইয়াতে মানে এখন বাস্কেটবলৰ ফিল্ড, আৰু সেইটো পষ্ট হয়, ইয়াতে মানে বলটো ইয়াত ভৰাই গেমটো খেলোঁতে। আৰু সেইফালে বিল্ডিংকেইটা দেখি আছে, সেই বিল্ডিংবিলাক আধা বনোৱা বিল্ডিং, মানে সেইকেইটা কমপ্লিট নহ'ল বনোৱা। চ' মানে সেইকেইটা এনেকৈ পেলাই মেলি থৈ দিলে, এইটো বইজ হোষ্টেল আছিলে আধা বনোৱা, এনেকৈ এইবোৰ চাফা কৰি আছে ইয়াতে মানুহ। তো মই আজি জেএনভি ধেমাজি কেম্পাছ ষ্ট'ৰটো ইমানতে সামৰি নিমাৰিলোঁ। তো টিল দেন বাই বাই, প্লিজ কালি আকৌ লগ পাম Day 28ত।